হৰে কৃষ্ণ দীপু ফুকন মোক শুনা পাইছেনে দীপু ফুকন মোক শুনা পাইছে হেল্ল' 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 हेलो শুনি আছো থ্যাংক ইউ ভালকে শুনা আছে ন শুনিছে ভালকে ভালকে শুনিছে ভালকে ওকে গুড প্ৰণাম ঠিক আছে 2টা বাজিলে গতিকে আমি আমাৰ আজি জুমৰ মিটিংখন আৰম্ভ কৰিব ওলাইছো হৰে কৃষ্ণ হৰে কৃষ্ণ সো নীলোৎপল হৰি কথা অমৃতমৰ আজিৰ আমাৰ বিয়লি যি বিশেষ এটা মিটিং বৈঠক ৰখা হৈছিল এই বৈঠক আৰম্ভ কৰিব ওলাইছো জুম টাউট স্পেচিয়েল মিটিং আৰু এই মিটিঙৰ মূল উদ্দেশ্য আছিল নিৰ্জলা একাদশীৰ সম্পৰ্কে আজি আলোচনা কৰা হ'ব এই আলোচনাত আমি এটো ওয়েবিনাৰ ৰাখিছো একচুয়ালি আমাৰ তিনিলানি আলোচনা হ'ব আজি প্ৰথম খণ্ড হ'ব অহা কালিলৈ তাৰ অহা কালিলৈ দ্বিতীয় খণ্ড কম আৰু একাদশীৰ আগত আমাৰ তৃতীয় খণ্ডও কোৱা হ'ব তো আজি যেটো অনুষ্ঠান আজি অনুষ্ঠানত আমি মূলতে বিষয় হৈছে আজি একাদশী এণ্ড ইটস মেৰিজ নিৰ্জলা একাদশী কি আৰু ইয়াৰ কি সুফল পোৱা যাব ইয়াৰ লাভালাভটো কি হ'ব আমাৰ গতি এই সম্পৰ্কে আমি আজি আলোচনা কৰিম নিৰ্জলা একাদশী প্ৰথমতে নিৰ্জলা শব্দটোৰ পৰা আৰম্ভ কৰিব বিচাৰিছো নিৰ মানে হলে নহয় জল মিন্স পানী তাৰমানে পানী নহয় অৰ্থাৎ নো ৱাটাৰলেছ বা ড্ৰাই এই নিৰ শব্দটোৰ লগত আমি খুব পৰিচিত যেনেকৈ আমি কেতিয়াবা মানুহ এজন যেতিয়া বল কম থাকে আমি নিৰ্বল বুলি কওঁ তেনেকৈ যদি গুণ কাৰবাৰ কম থাকে আমি নিৰ্গুণ বুলি কওঁ কিন্তু ভগৱানৰ ক্ষেত্ৰতো নিৰ্গুণ শব্দ ব্যৱহাৰ কৰা হয় কিন্তু এইটো ভুল নুবুজিব যে ভগৱানৰ গুণ নাই ভগৱানৰ আচলতে যেটো জড়জাগতিক গুণ এই গুণবিলাকৰ ঊৰ্ধ্বত ভগৱান থাকে কাৰণে তেওঁক নিৰ্গুণ বুলি কোৱা হয় যেনেকৈ আমাৰ মাধৱ পুৰুষে ঘোষাত গাইছে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহি আজথাত নিৰ্গুণ কৃষ্ণৰ গুণ নিৰ্গুণ কৃষ্ণৰ গুণ তাৰমানে ভগৱানৰ গুণবিলাক জড়জাগতিক গুণৰ ঊৰ্ধ্বত সেই অৰ্থত তেওঁ নিৰ্গুণ আৰু আমাৰ ইয়াত যেটো নি শব্দ লগা হৈছে নিৰ মানে হলে নহয় ৱাটাৰ মানে হল পানী অৰ্থাৎ নো ৱাটাৰলেছ অৰ ড্ৰাই আৰু সেই একাদশীটো কেনেকুৱা সেই সম্পৰ্কে আমি আলোচনা কৰিম একাদশী শব্দটো হৈছে দশ তাৰ মানে 10 মানে হল 10 আৰু এক মানে হল 1 10 আৰু 1 মিলি 11 হল গতে একাদশী মানে হল 11th আৰু একাদশী মানে হল যে আমাৰ প্ৰতিপক্ষত প্ৰতিদিন বিলাকত এটা আমাৰ তিথি থাকে আৰু এইদৰে গৈ প্ৰতিপদ মানে প্ৰথম অমাৱস্যা বা পূৰ্ণিমাৰ পাছৰ দিনটো প্ৰতিপদ হয় আৰু প্ৰতিপদ মানে 1 দ্বিতীয়া মানে 2 তৃতীয়া মানে 3 এনেকৈ গৈ 11 নম্বৰ যেটো দিন সেইটোৱে হৈছে একাদশী আৰু একাদশীটো যেতিয়া জেঠ মাহত আমি ইয়াত লিখিছো আপোনাকে দেখিছে জেঠ মাহ ব্ৰেকত ত্ৰিবিক্ৰম শব্দটো লিখা আছে এটো বৈষ্ণৱ সকলৰ বাবে এটো ত্ৰিবিক্ৰম মাহ গৌৰৱধৰ কাৰণে ত্ৰিবিক্ৰম মাহ আৰু এই মাহৰ একাদশী আৰু ৱাক্সিং ফৰ্টনাইট তাৰমানে শুক্লপক্ষৰ একাদশী আপোনাকে চন্দ্ৰৰ ছবিটো চালে গম পাব যে এই ছবিটোত একাদশীৰ জোন অৰ্থাৎ ইয়াত চন্দ্ৰ পূৰ্ণিমাৰ দিশলৈ গৈ আছে গতিকে এই একাদশীত আমাৰ যেটো এই দিনটোত যেটো একাদশী পৰিব জেঠ মাহত তাকেই কোৱা হয় নিৰ্জলা একাদশী এই নিৰ্জলা একাদশীটো 24টা একাদশী আমাৰ প্ৰতি মাহত দুটাকৈ বছৰত 24টা একাদশী আহে আৰু তাৰ ভিতৰত নিৰ্জলাক আটাইতকৈ কঠিন অস্তেৰ অৰ্থাৎ তপস্যা আটাইতকৈ বেছি লাগিব সেক্ৰেড অৰ্থাৎ আটাইতকৈ পবিত্ৰ বুলি কোৱা হৈছে ৰিৱাৰ্ডিং অৰ্থাৎ ই আটাইতকৈ মোষ্ট শব্দটো ওপৰত আপোনাকে গুৰুত্ব দিয়ক এই মোষ্ট শব্দটো লিখা আছে মোষ্ট মানে আটাইতকৈ
আটাইতকৈ কঠিন, আটাইতকৈ সেক্ৰেট, মানে আটাইতকৈ পবিত্ৰ, আটাইতকৈ ৰিৱাৰ্ডিং, আটাইতকৈ আপোনালোকে আটাইতকৈ বেছি ফল পাব, আৰু আটাইতকৈ গ্ৰান্টিং মানে স্বীকাৰ কৰি ল'ব আপোনাৰ এই যে আপুনি একাদশীটো যদি কৰে, ভগৱানে এই একাদশীটো মোষ্ট গ্ৰান্টিং, মানে অত্যন্ত উচ্চ ভাৱত তাক স্বীকাৰ কৰিব, গ্ৰহণ কৰিব। গতিকে এই একাদশীৰ বেলেগ বেলেগ নামেও জনা যায় বিভিন্ন জাগাত। এই নামবিলাক হৈছে, কোনো ঠাইত ইয়াক পাণ্ডৱা একাদশী বুলি কয়, কোনো ঠাইত ইয়াত ভীমা একাদশী বুলি কয়, কোনো ঠাইত ইয়াত ভীমসেনী একাদশী বুলি কয়, আকৌ কোনো ঠাইত ইয়াক নিৰ্জলা একাদশী বুলি কয়, আৰু প্ৰথম আৰু শেষৰটো মিলাই বহুতে ইয়াক নিৰ্জলা পাণ্ডৱা একাদশী বুলিও কয়। এতিয়া আমি আৰু এটা কথা বুজাব বিচাৰিছো, যিহেতু তাৎপৰ্য সম্পৰ্কে কোৱা হ'ব, যে নিৰ্জলা বা পাণ্ডৱা বা ভীমা শব্দটো কিয় ইয়াত আহিলে। ভীমা শব্দটো আহিছে, এইটো ব্ৰহ্ম বৈৰৱ পুৰাণ, যিখন ব্ৰহ্ম বিৱৰ্ত পুৰাণ, এই বিৱৰ্ত পুৰাণত এই একাদশীৰ সম্পৰ্কে বিশদ আলোচনা কৰা আছে। আৰু ইয়াত কোৱা হৈছে যে ভীম সকলোৱে পৰিচিত, ভীমৰ নামটো সকলোৱে জানে। তেওঁ পাণ্ডৱৰ ভিতৰত দ্বিতীয় পাণ্ডৱ, হি ইজ দ্য ছেকেণ্ড এণ্ড ষ্ট্ৰংগেষ্ট অফ 5 পাণ্ডৱাছ, এণ্ড হি ইজ এ হিৰ' অফ মহাভাৰতা। মহাভাৰতৰ এজন বীৰ, তেওঁ দ্বিতীয় পাণ্ডৱ আৰু শক্তিশালী, অত্যন্ত শক্তিশালী। মহাভাৰতৰ সময়ত এবাৰ শ্ৰীকৃষ্ণ ভগৱানে যুধিষ্ঠিৰক এই একাদশী সম্পৰ্কে অৱগত কৰাইছিল। The significance of Ekadashi was narrated by Lord Krishna to Yudhishthir. এই যুধিষ্ঠিৰক শ্ৰীকৃষ্ণ ভগৱানে মানে একাদশীটোৰ সম্পৰ্কে অৱগত কৰাইছিল, যে একাদশী কি, কিয় কৰিব লাগে, আৰু ই কৃষ্ণৰ কিমান প্ৰিয়, এই সম্পৰ্কে কৈ থকা অৱস্থাত ভীমে কথাখিনি শুনিলে, আৰু শুনি তেওঁ ইচ্ছা হ'ল যে একাদশীটো তেওঁ কৰা উচিত। ভীম অলছো ৱান্টেড টু অবজাৰ্ভ একাদশী, কিন্তু আপোনালোকে সকলোৱে জানে যে তেওঁ খাই খুব ভাল পায়, ইজ এ লাভাৰ অফ ফুড এণ্ড কুড নট কণ্ট্ৰল হিজ হাংগাৰ। তেওঁ ক্ষুধা অৰ্থাৎ ভোক ৰাখিব নোৱাৰে, আৰু হি ৱাজ ন'ন ফৰ হিজ জায়েণ্ট এপেটাইট, আৰু তেওঁ যে সাংঘাতিক ভোক এটা আছে, সেইকাৰণে তেওঁ বিখ্যাত। এই ভীমে ইচ্ছা কৰিছে যে একাদশীটো কৰিব লাগিছিল, কাৰণ কৃষ্ণই যেতিয়া যুধিষ্ঠিৰক কৈ আছে তেওঁ শুনি আছে, কিন্তু তেওঁ অপাৰগ অনুভৱ কৰিছে, আৰু তেওঁ কথাটো নিজে খুব ক্ষুব্ধ হ'ল। যে তেওঁৰ এটা নাম আপোনালোকে জানে, বৃকুদৰ। সেইকাৰণে তেওঁৰ আচলতে এই যে ইমান ভোক লাগে, তেওঁ লোভী নহয়, কিন্তু বহুতে ভাবে যে লোভত খাই ভীমে, নহয়। ভীমৰ আচলতে বক্ষত, উদৰত এটা বৃক নামৰ এটা মানে এটা থাম চাইজ, মানে একদম সৰু চাইজত অগ্নি এটা আছে, বৃকাগ্নি বুলি কয়। সেই অগ্নিটোৱে আচলতে যি বস্তুৱে পৰে জ্বলি জ্বলি যায়, সেইকাৰণে তেওঁ ভোক অনুভৱ কৰে। সেইকাৰণে তেওঁৰ এটা নাম সংস্কৃতত বৃকুদৰ, আৰু যাক কোৱা হয় যে তেওঁৰ পেটত এটা, উদৰত এটা অগ্নি আছে, সেইকাৰণে তেওঁৰ এই অৱস্থাটো হয়। যিয়ে নহওক, ভীমে খুব মনত দুখ পালে, আৰু তেওঁ ভাবিলে যে মই যদি এতিয়া এই কথাখিনি জানিও পালন নকৰোঁ, এইটো এটা বৰ অপমান হ'ব। সেইকাৰণে তেওঁ অলপমান শ্ৰীকৃষ্ণ ভগৱানক ডিছৰেচপেক্ট কৰা যেন ফিল কৰিলে, আৰু তেওঁ ভাবিলে যে মই এইটো দৃঢ়ভাৱে, যে মোৰ ডিটাৰমিনেশ্যনটো সুস্থিৰ হ'ব লাগিব, এই কথাটো কেনেকৈ মই ভাল কৰোঁ, এই কথা ভাবি তেওঁ ব্যাসদেৱৰ ওচৰলৈ গ'ল। তেওঁ ব্যাসদেৱৰ ওচৰলৈ গ'ল। কিয় ব্যাসদেৱৰ ওচৰলৈ গ'ল? কাৰণ ব্যাসদেৱ আছিল তেওঁৰ ককাক। ব্যাসদেৱ তেওঁৰ গ্ৰেণ্ডফাদাৰ হয়, আৰু ব্যাসদেৱ এজন পণ্ডিত, এজন গুৰু। গতিকে তেওঁ মহাভাৰতৰ ৰচক, আপোনালোকে সকলোৱে জানে, যাক বেদব্যাস বুলিও কোৱা হয়, ইজ এ কম্পাইলাৰ অফ বেদাজ এণ্ড ৰাইটাৰ্ছ অফ অল পুৰাণছ। 18খন পুৰাণ তেওঁ লিখিছে, আৰু হি ইজ এ গ্ৰেণ্ডফাদাৰ অফ পাণ্ডৱা। এই সকলো কথা ভাবি চিন্তি তেওঁ তাৰ ওচৰত গ'ল, ব্যাসদেৱৰ ওচৰত গ'ল ভীম। তেতিয়া ব্যাসদেৱে ভীমক উপায় দিলে, গোটেই কথাখিনি সদৰি কৰিলে ভীমে। তেতিয়া ভীমৰ কথাখিনি শুনি ব্যাসদেৱে ক'লে যে তোমাক মই এটা উপায় দিব পাৰোঁ, যে তুমি 24টা একাদশীৰ ভিতৰত মাত্ৰ এটা একাদশী পালন কৰা, আৰু সেই একাদশীটো জেঠ মাহৰ শুক্লপক্ষৰ যিটো একাদশী, সেই একাদশীটো পালন কৰিবা। তো বহুতৰ এটা প্ৰশ্ন আহিব পাৰে যে ভীমক কিয় এই একাদশীটো বাছি ল'ব দিয়া হ'ল? কাৰণ এই সময়টো, জেঠ মাহটো হৈছে অত্যন্ত গৰম মাহ। এই মাহত যদি কোনোবা একাদশী কৰিব লগা হয়, খুব কঠোৰ, অৰ্থাৎ খুব তপস্যা কৰিব লগা হয়।
আৰু সেইবাবে ভীমক উপদেশ দিলে যে তুমি নিৰ্জলা অৰ্থাৎ পানীও খাব নোৱাৰিবা যদি নাখোৱাকৈ পানী নখোৱাকৈ তুমি এটা মাত্ৰ একাদশী কৰা তেতিয়াহ'লে এই 24টা একাদশীৰ ফল তুমি লাভ কৰিবা গতিকে এইটো ভীমে খুব সন্তুষ্ট হ'ল তেওঁ ক'লে অৱশ্যে মই কৰিম কাৰণ 24টা একাদশীৰ মই নকৰাকৈ হ'ব মাত্ৰ এটা একাদশী কৰিব আমি প্ৰত্যেকবোৰে একোজন ভীম আচলতে আমাৰো ক্ষুধাটো আমি লোভী আৰু ভীম লোভী নাছিলে গতিকে আমাৰ লোভত আমি সদায় থাকো গতিকে আমাৰ কাৰণেও কেতিয়াবা এই নিৰ্জলা একাদশী কৰাটো খুব গুৰুত্বপূৰ্ণ হৈ উঠে আৰু সেই তেতিয়াৰ পৰা যেহেতু এই একাদশী ভীমক কৰিব দিয়া হৈছিল সেইকাৰণে ভীম একাদশী বুলি কয় আৰু ভীম যেহেতু এজন পাণ্ডৱ সেইকাৰণে এই একাদশীৰ নাম পাণ্ডৱা নিৰ্জলা ভীমা একাদশী এতিয়া আমি ক'ব বিচাৰিছো ইয়াত এই যে একাদশী আমি কৰিব বিচাৰিছো ইয়াৰ লাভ কি হ'ব আমাৰ এইটো জড়জগতৰ মানুহৰ সদায় এটা ভাৱ থাকে যে কিবা কৰিলে লাভ লোকচানটো আমি চাই থাকো যে এইটো যে মই কৰিছো তাৰ ফলত মোৰ কিবা লাভালাভ থাকিব নাই অৱশ্যে থাকিব আৰু মই আপোনালোকক দুখন শাস্ত্ৰ মাৰ্কেন্দ্ৰ পুৰাণ আৰু বিষ্ণু পুৰাণৰ পৰা ইয়াৰ লাভ সম্পৰ্কে মেৰিট সম্পৰ্কে গুণাগুণ সম্পৰ্কে কৰিব বিচাৰিছো এই দুখন পুথি মাৰ্কেন্দ্ৰীয় পুৰাণ আৰু বিষ্ণু পুৰাণ এখন হৈছে মাৰ্কেন্দ্ৰীয় পুৰাণ আনখন হ'ল বিষ্ণু পুৰাণ এই দুখন আপোনালোকক অলপ আগতে কৈছো এইখন মূল পুৰাণ হয় মাৰ্কেন্দ্ৰীয় পুৰাণ এখন মূল পুৰাণ বিষ্ণু পুৰাণ এখন মূল পুৰাণ এই পুৰাণবিলাক ব্যাসদেৱে লিখিছিল তেওঁ কৈছিল এই পুৰাণত লিখা আছে প্ৰথমটো যে একাদশী মানেই হৈছে একাদশী ইজ ইটসেলফ এ ফৰ্ম অফ বিষ্ণু এই বিষ্ণুৰেই এটা ৰূপ হ'ল একাদশী তাৰ মানে একাদশী আৰু বিষ্ণু অভিন্ন গতিকে যদি কোনোবা একাদশী ব্ৰত পালন কৰে একাদশীৰ প্ৰতি সন্মান জনায় সি বিষ্ণুৰ প্ৰতি সন্মান জনোৱা হয় এই কথাষাৰ আমাৰ বৈষ্ণৱ ভক্তি বিনোদ ঠাকুৰে তেওঁৰ এটা ভজনত গাইছে মাধৱতী থি ভক্তি জননী যতনে পালন কৰি কৃষ্ণ বসতি বলি পৰম দৰে বৰি মাধৱৰ তিথি বুলি কোৱা হৈছে এই তিথিটো মাধৱ মানে বিষ্ণুৰ তিথি আৰু ই ভক্তিৰ জননী একাদশী ইজ দ্য মাদাৰ অফ ডিভোশ্যন যে আমাৰ ভক্তিৰ মাতৃ হ'ল একাদশী আৰু ইয়াক যদি কোনোবাই যতনে পালন কৰি খুব যত্ন সহকাৰে যদি কোনোবাই পালন কৰে তেতিয়াহ'লে কৃষ্ণ বসতি বুলি পৰম আদৰে বৰি তে কৃষ্ণ ডিভোটিবিলাকে খুব ৰেছপেক্টফুলি যদি কোনোবাই এই তিথিটো উদযাপন কৰে তেতিয়াহ'লে তেওঁ কৃষ্ণ অৰ্থাৎ বিষ্ণুৰ কৃপা লাভ কৰিব পাৰে তাৰ পাছত ছেকেণ্ড কথাটো পুৰাণত লিখা আছে যে এই ব্ৰত যিসকলে কৰে দিছ ব্ৰত ৱাছ আৱে দ্য চিন মানে ছবিটো চালে খুব ভাল লাগিব আপোনালোকৰ এই চিনটো সাগৰৰ ঢৌ আহি পেলাই যেনেকৈ বালিত লিখা চিন শব্দটো পানীৰ ঢৌৱে উটুৱাই লৈ গুচি যায় তেনেকৈ ব্ৰত কৰাৰ লগে লগে আপোনাৰ জীৱনত যিমান পাপ আছিল এই সকলোবিলাক উটি ভাহি গুচি যাব বহুতৰ এটা প্ৰশ্ন হ'ব পাৰে যে মইতো পাপী নহয় গতিকে মই আকৌ একাদশী কৰাৰ কি দৰকাৰ আছে পাপ চাওক পাপটো দুই প্ৰকাৰ আছে কিছুমান জ্ঞাতে কৰা পাপ আৰু কিছুমান অজ্ঞাতে কৰা পাপ জ্ঞাতে আৰু অজ্ঞাতে আমি যেতিয়া গৃহস্থ জীৱনত থাকি আনকি বানপ্ৰস্থত থাকি ব্ৰহ্মচাৰীত থাকি সন্ন্যাসী আশ্ৰমতো থাকি আমি অজ্ঞাতে কেতিয়াবা পাপ কৰোঁ কিছুমান পাপ আমাৰ ইনএভিটেবল যেনেকৈ আমি খোজকাঢ়ি গৈ আছো 3টা পৰুৱা মৰি গ'ল সেইবোৰ এটা পাপ এই পাপবোৰতো অজানিতে আমাৰ হ'ল এনেকুৱা পাপ যিমান সঞ্চিত হৈ থাকে আমাৰ সেই সকলো সঞ্চিত পাপ উটুৱাই লৈ গুচি যাব যদি নিৰ্জলা একাদশী ব্ৰতটো কৰিব পাৰে এইটো হ'ল দ্বিতীয় এটা সুফল তাৰপিছত এটা তৃতীয় সুফল ক'ব বিচাৰিছো যে যিজনে এই ব্ৰতটো কমপ্লিট কৰিব পাৰে কমপ্লিট কেনেকৈ কৰিব লাগিব আমি অহা ক্লাছত ক'ম যদি এই ব্ৰতটো কোনোবাই সম্পূৰ্ণৰূপে কৰিব পাৰে তেতিয়াহ'লে বিষ্ণুৰ পৰা তেওঁ কি পায় আশীষ পায় ফেভাৰ পায় তেওঁ বিষ্ণুৰ পৰা অনুকম্পা লাভ কৰিব পাৰে এই ছবিখনত আপোনালোকে চাওক এজনে অনুকম্পা লাভ কৰি আছে বিষ্ণুৰ পৰা এই ব্ৰত পালন কৰি গতিকে আমাৰ সেইটো এটা তৃতীয় আমাৰ এটা লাভ হৈছে
যদি এই ব্ৰতটো আমি খুব ভালকৈ পালন কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিষ্ণুৰ অনুকম্পা লাভ কৰিব পাৰিম তাৰ পাছত আহিলে চতুৰ্থ যিটো আমাৰ ফল এটো হৈছে বিষ্ণু গ্ৰান্টস বিষ্ণু বিষ্ণু যে কৈ আছো আপোনালোকে এটা কথা মনত আহিব পাৰে যে একাদশী কৰি আছো ইয়াত বিষ্ণু কিয় বাৰে বাৰে আহি আছে তাৰ কাৰণটো হ'ল প্ৰথমতে আমি কৈছিলো যে একাদশী ইটসেলফ ইজ দ্য ফৰ্ম অফ বিষ্ণু এতিয়া মই য'তেই বিষ্ণু শব্দটো কৈছো আপোনালোকে এটো বুজিব একাদশী বুলিয়েই বুজিব অৰ্থাৎ একাদশী আৰু বিষ্ণু অভিন্ন গতিকে আমি চতুৰ্থ যিটো লাভালাভ তাত যিটো আমি কৈছো যে আমাৰ কি লাভ হৈছে আমাৰ লাভ হৈছে যে বিষ্ণু গ্ৰান্টস বিষ্ণুৱে আমাক অনুদান দিছে হ্যাপিনেস prosperity and forgiveness of sins বিষ্ণুৱে যদি আমি এই একাদশীটো পালন কৰো তেওঁ ইমানেই আনন্দিত হয় তেওঁ ইমানেই ভাল পায় ইমানেই সন্তুষ্ট হয় যে তেওঁ আমাক সুখ প্ৰদান কৰে এই সুখটো আৰু আমাৰ জড়জাগতিক সুখৰ মাজত এটা মূলগত পাৰ্থক্য আছে আমি জড়জগতত যিবিলাক সুখ অনুভৱ কৰো সেইবোৰক অস্থায়ী সুখ বুলি কোৱা হয় টেম্পৰেৰী যেনেকৈ ধৰক আপুনি ভোক লাগিছে খাই দিছে তৃপ্ত হৈছে আমি কওঁ যে ভোক লাগিলে যদি কোনোবাই খায় তাত তিনিটা প্ৰক্ৰিয়া হয় এটা হয় কি তুষ্টি হয় তুষ্টি মানে তেওঁ আনন্দ পায় আৰু পুষ্টি হয় পুষ্টি মানে হৈছে নিউট্ৰিশন মানে শক্তি পায় আৰু সন্তুষ্টি হয় সন্তুষ্ট হয় কিন্তু চাও এই যে সন্তুষ্টি যেটো হ্যাপিনেস আহিলে এটো কিন্তু ক্ষণস্থায়ী কাৰণ আপুনি ক'ব নোৱাৰে যে মোৰ ভোক লাগিছিলে মই খাই দিলো আৰু মই চিৰজীৱন সন্তুষ্ট হৈ আছো নহয় আপোনাৰ 4 ঘণ্টাৰ পাছত 5 ঘণ্টাৰ পাছত 8 ঘণ্টাৰ পাছত আকৌ ভোক লাগিব গতিকে আপুনি আকৌ হ্যাপিনেসৰ পিছে পিছে ঘূৰি ফুৰিব লাগিব কিন্তু যদি একাদশী ব্ৰতটো কৰিব পাৰে তেন্তে আপোনাৰ অন্তৰাত্মাত যেটো সুখ অনুভৱ কৰিব সেই সুখটো স্থায়ী হ'ব যে এই সুখটোৰ যে লিখা আছে this happiness এই যে হ্যাপিনেস শব্দটো ইয়াত লিখিছো this is not temporary happiness this happiness is permanent মই আৰু এটা एग्जांपल দিম আপোনালোকে চাব আমি বহুত সময়ত যেতিয়া বিপদত পৰো তেতিয়া আমি আমাৰ উপাস্য দেৱতাৰ ওচৰত গৈ বহি পেলাই তেওঁক বহুত কথা পাতো সেই সময়ত আমি ভোগ পাহৰি যাওঁ আমি শোক পাহৰি যাওঁ দুখ পাহৰি যাওঁ আনকি বহু সময়ত আমি আমাৰ পৰিয়ালৰ সদস্য সকলো পাহৰি থাকোঁ আৰু এনে এটা অৱস্থা আমি বিৰাজ কৰে য'ত আমাৰ সুখটো স্থায়ী হয় তে এনেকুৱা সুখটো পাবৰ কাৰণে একাদশী ব্ৰতটো কৰিব লাগিব তাৰ পাছত এটা শব্দ সব প্ৰসপাৰিটি সম্পদ এই সম্পদটো বিশেষ মন কৰিবলগীয়া আপুনি সম্পদ পাব ধন দৌলত গাড়ী বাড়ী এই সকলোবিলাক পাব সেইটো এটা প্ৰসপাৰিটি এটো স্থূল অৰ্থত সূক্ষ্ম অৰ্থত যেটো হেৰাই গল আপোনাৰ যেটো সম্পত্তি আপুনি ইমান দিন বিচাৰি পোৱা নাই সেই সম্পত্তিটো আপুনি ঘূৰাই পাব তে বহুতৰ প্ৰশ্ন হ'ব পাৰে মোৰটো একো বস্তু হেৰুৱা নাই গাড়ী এখন কিনিছিলো এতিয়াও আছে মাটি অলপ কিনিছিলো হেৰুৱাৰ ঠাইত তাত ঘৰ এটা সাজিছো নহয় আপুনি এটা বস্তু হেৰুৱাইছে সেইটো কি আপুনি সম্বন্ধ এটা হেৰুৱাইছে কিহৰ লগত পৰমেশ্বৰৰ লগত আপোনাৰ সম্বন্ধ এটা হেৰাই গৈছে সেইটো এটা সম্পত্তি যদি পৰমেশ্বৰৰ লগত আপুনি সম্পৰ্ক স্থাপন কৰিব পাৰে সেইটো হৈছে পৰম সম্পদ গতিকে এনেকুৱা ধৰণৰ সম্পদবোৰ আপুনি একাদশী তিথিটো পালন কৰিলে বিষ্ণুৱে অৰ্থাৎ একাদশী তিথিটোৱে আপোনাক প্ৰদান কৰিব তাৰ পিছত থাৰ্ডটো হৈছে ফৰগিভনেছ অফ সিনস অলপ আগতে কলো আপোনাৰ পাপবোৰ ধুই লৈ যাব আৰু এইবাৰ কোৱা হ'ল শাস্ত্ৰত কৈছে আপোনাক ক্ষমা কৰিব ক্ষমাটো কি বস্তু ক্ষমাটো আকৌ এটা বেলেগ বস্তু আপোনাৰ পাপবোৰ ধুই লৈ গলো মনত দুখ থাকিব পাৰে পাপৰ কাৰণে আপুনি এটা সাংঘাতিক বেয়া কাম কৰিছে আপুনি তাৰ বাবে এটা আপুনি দণ্ড পাব ফল পাব ৰিএকশন হ'ব যেটো ফিজিক্সত কোৱা হয় to every action there is an equal and opposite reaction গতিকে সেই ৰিএকশনটো আপুনি ভুগিবই কিন্তু সেই ৰিএকশনটোৰ পৰা আপুনি বাচি যাব আপোনাক ফৰগিভ কৰি দিব পাৰে ক্ষমা কৰি দিব পাৰে যদিহে আপুনি এই একাদশী ব্ৰতটো পালন কৰে অৰ্থাৎ
আমি আৰু এটা কথা কওঁ ইংৰাজীত যে আমি ভগৱানে আমাক বস্তু দিয়ে হয়নে বাৰু ভগৱানে আমাক কি দিয়ে বিভিন্ন বস্তু দিয়ে আপুনি যি খুজে তাকে মানে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি sooner or later you get আপুনি পায় না ভগৱানে get আমি দিয়ে আৰু আমি লওঁ we get it আৰু ইংৰাজীত এটা কয় যে আমি লোৱাত খুব ভাল গেটত আমি খুব ভাল কিন্তু এটাত আমি তাতোতকৈও ভাল সেইটো হৈছে তাৰ আগত এটা শব্দ আহি যায় FOR forget মানে আমি বস্তু লওঁ ভগৱানৰ পৰা আৰু যেতিয়া বস্তুটো আমাৰ নিজৰ হৈ যায় আমি অলপমান অনুভৱ কৰোঁ যে এইটো মোৰেই বস্তু তাৰপিছত যিজনে দিছিলে তেওঁ কিন্তু পাহৰি যাওঁ ভগৱান কিয় আমাৰ সাধাৰণ জীৱনতো এইবিলাক ঘটে আমি এজন মানুহৰ ওচৰত যাওঁ যেনেকৈ জ্ঞানৰ কাৰণে গুৰুৰ ওচৰত যাওঁ গুৰুৱে জ্ঞান দিয়ে কিন্তু জ্ঞানটো লোৱাৰ পাছত আমি ইমান প্ৰজ্ঞ হৈ উঠো যে কেতিয়াবা গুৰুক পাহৰি যাওঁ নহয় জানো বহুত সময়তে আমাৰ পিতা মাতা যি আমাক এই শৰীৰটো দিছে এই পৃথিৱীখন দেখুৱাইছে তেওঁলোকক আমি পাহৰি যাওঁ গতিকে এইবিলাকত আমি খুব ভাল এইটো ইংৰাজীত কয় we get and we are very expert in forget পাহৰি যাওঁ তাৰ বিপৰীতে চাওঁ ভগৱানে কি কৰে give দিয়ে আপোনাক দিয়ে আৰু forgive কৰে তাতো ফৰ এটা আছে ইয়াত get forget আৰু তাত give হৈ ফাইনেলি forgive আপোনাক দি আছে আৰু আপুনি বেয়াকৈ ব্যৱহাৰ কৰি আছে কিবা কিবি ভুল কাম কৰি আছে কিন্তু ভগৱানে আপোনাক কি কৰি আছে এই হাতখন এনেকৈ থাকে ন ভগৱানে forgive কৰি আছে সেইকাৰণে যদি কোনোবাই এই একাদশীটো নিষ্ঠাৰে পালন কৰিব পাৰে তেতিয়াহ'লে তেওঁ কি পাব এই ছবিটো দেখিলে আপুনি ভাল পাব হেপিনেছ পাব খুব আনন্দ পাব আপোনাৰ হেপিনেছটো এনেকৈ বাঢ়ি যাব প্ৰসপাৰিটি আপোনাৰ এনেকৈ কি হ'ব প্ৰসপাৰিটিবিলাক আপোনাৰ বাঢ়ি যাব গতিকে এই বস্তুটো আমাৰ খুব লক্ষণীয় যে আমাৰ প্ৰসপাৰিটি আৰু হেপিনেছটো বঢ়াবৰ কাৰণে আমি এই একাদশীটো কৰণীয় আমাৰ আৰু এটা বস্তু হৈছে সেইটো আমি অলপ লিখিছোৱেই যে কৃষ্ণাই সকলোতে হি ইজ ভেৰি এক্সপাৰ্ট ইন ফৰগিভিং কৃষ্ণ ফৰগিভছ আছ লাইফ আফটাৰ লাইফ এইটো এটা বৰ লক্ষণীয় কথা ভগৱানে যে আমাক এই জীৱনতে কেৱল মাত্ৰ ক্ষমা কৰি দিছে এনে নহয় শ্ৰীকৃষ্ণ ভগৱানে আমাক জন্ম ধৰি আমাক ফৰগিভ কৰি আহিছে আৰু আমি জন্ম ধৰি ভুল কৰি থাকোঁ পাপ সঞ্চিত কৰি থাকোঁ এই যে শংকৰদেৱে এটা খুব সুন্দৰ ঘোষা লিখিছিলে সহস্ৰ জন্মে পুণ্যক সিঞ্চয় কদাচিতো ভাৰততো মনুষ্য মই সহস্ৰ হাজাৰ বছৰ ধৰি যদি কোনোবাই পুণ্য সঞ্চয় কৰিব পাৰে তেওঁ হয়তো কদাচিতো কেতিয়াবা কাৎচিত বাই চান্স ভাৰতবৰ্ষত মানুহ হ'ব পাৰে তা আপোনালোক সকলো ভাৰতবাসী মানুহ গতিকে আমাৰ এই যে সৌভাগ্যটো হৈছে তাৰ পাছত আমাৰ কৰণীয় হ'ল আমি বিভিন্ন ব্ৰত বিভিন্ন ভগৱানৰ সন্তুষ্টিৰ অৰ্থে কৰিব লগা কামবোৰ কৰিব লাগে তাৰপিছত ক'ব বিচাৰিছোঁ the gain marriage of all 24 ekadasis যে আপুনি বহুতে কয় মোৰ সময় নাই মোৰ অফিচ আছে মোৰ কাছাৰী আছে বছৰত মই মাত্ৰ 12টা ছুটি পাওঁ একাদশীত মোক 24টা ছুটি লাগিব এইটো কেনেকৈ সম্ভৱ ভগৱান দয়ালু নহয় তেওঁ আপোনাক কি কৈছে যে হ'ব আপুনিতো ভীমৰ নিচিনা মই বুজি পাইছোঁ আপুনি ভীমো নহয় আমি আৰু সাংঘাতিক আমি আসলে হিৰণ্যকশিপুৰৰ নিচিনা আমি এটা ৰাক্ষস যাই হওক আপোনালোক নহয় মই এতিয়া এই যে আপোনালোকৰ এই যে এক্সকিউজবিলাক যেটো উজুহাত বুলি অসমীয়াত কোৱা হয় এই উজুহাতবিলাককো হাত সাৰিবৰ কাৰণে ভগৱানে এটা উপায় দিছে যে তুমি 24টা একাদশী কৰিব নোৱাৰিলা যদি এইটো একাদশী কৰা পুৰাণত লিখা আছে যে সকলো 24টা একাদশীৰ পূৰ্ণ ফল লাভ কৰিব পাৰিবা গতিকে চাওকচোন আপুনি মনোবল গোটাওক যাতে এই 24টা একাদশী আপুনি নকৰি কৰাটো উচিত কোনোবাই যদি কৰাও হোৱা নাই তেতিয়াহ'লে অন্তত এই একাদশীটো কৰিব 2 নম্বৰ কথা হৈছে বহুতে একাদশী খুব নিয়মিতভাৱে পালন কৰে কিন্তু কেতিয়াবা জ্ঞাতে বা অজ্ঞাতে একাদশী দোষ লাগে সেইটো কেনেকুৱা একাদশী দোষটো হৈছে যেনে একাদশীৰ দিনা
আমাৰ ৰক্তক্ষৰণ হ'ব নোৱাৰে কিবা কাৰণে ৰক্তক্ষৰণ কেতিয়াবা হৈ যায় ধৰক কৰবাত দুখ পালো আঘাত পালো অকমান ৰক্তক্ষৰণ হৈ গ'ল এটো শাস্ত্ৰত লিখিছে একাদশীৰ ফলটো কিছু কমি যায় তেনেকে অজানিতে আমি এখন হয়তো প্লেটত একাদশীৰ কাৰণে যিখিনি পথ্য খাব লাগে সেয়াই খাই আছিলো তাতে দানা এটা লাগি আছিল হেতু খাই দিলো একাদশীৰ ফলটো কমি গ'ল এনেকুৱা যিবোৰ আমাৰ লুপ হোলস বা আমাৰ যিবিলাক ডিমেৰিটছ হৈ গ'ল সেইবিলাক সব নোহোৱা হৈ যাব যদি এই একাদশীটো আমি খুব সাৱধানে পালন কৰিব পাৰো আৰু কেনেকৈ পালন কৰিব লাগিব আপোনালোকে ভয় নাখাব মই একদম সৰল যিটো উপায় হেতু অহা কাইলৈ আপোনালোকক কৈ আছো 2টা বজাত হা এতিয়া তাৰ পিছত আমি ক'ব বিচাৰিছো এটো আৰু আপোনালোকে সবেই ভাল পাব শুনি you gains longevity and salvation SAL হ'ব লাগিছিল to spelling mistake হৈ আছে আমি কি পাম দীৰ্ঘায়ু হম longevity এইটোৰ পাছত আমি সকলো দৌৰি থাকো এই longevity-টো আমাক সবকে লাগে এটো এটা এনেকুৱা বস্তু যে পাৰিলে যেন আমি সদায় কাৰণে থাকি যাব বিচাৰো longevity অন্তত মই ইয়াত ছবি এটা আঁকিছো আপোনালোকে দেখিলে গম পাব আমাৰ অৱস্থাটো কেনেকুৱা মানে আমি এনেকুৱা এটা কথা ভাবি থাকো যে 60 বছৰটো থাকিমেই থাকিব পাৰো নোৱাৰো এটা বেলেগ কথা তা আমি ভাবি থাকো এই 60 বছৰতলৈকে আমি থাকিম তাৰ পিছত আমি পাৰিলে 70 দেওনাখন পাৰ কৰিম পাৰিলে 80 দেওনাখন পাৰ কৰিম তাৰ পিছত আমাৰ সপোনটো বাঢ়ি গৈ থাকে এটা আমাৰ সপোনৰ কথা কওঁ এটা অসমীয়াত গীত আছে আজিৰ সপোন দেখি আজিৰ খোতত বাহি কালিৰ সপোন দেখি আশা মোৰ নিতে বাঢ়ি যায় মোৰ আশা দিনে দিনে বাঢ়ি যায় খোতত ভাহি গৈ আছো জয়ন্ত হাজৰিকাৰ এটা ফেমাছ গান আজিৰ খোতত ভাহি কালিৰ সপোন দেখি আশা মোৰ নিতে বাঢ়ি যায় মোৰ আশা বাঢ়ি যায় 60ত আশা বাঢ়িলে 70লে 70ত সপোন দেখিলো 80ত সপোন 90 নহয় একেবাৰে 100 দেখিলো আৰু যে এই লংজিভিটিটো যদি কোনোবাই বঢ়াব বিচাৰিছে ভালে থক সুস্থে থক ষ্টে হেলদি ষ্টে ফিট ষ্টে তেনেকুৱা কোনোবা যদি হ'ব বিচাৰিছে তেলে you gain this longevity with observing একাদশী তাৰ পিছত salvation এটা আকৌ another এটা আন এটা খুব গুৰুত্বপূৰ্ণ শব্দ salvation মানে কি এটো সংস্কৃতত মোক্ষ বুলি কয় আৰু অসমীয়াৰ বঙালীত মুক্তি বুলি কয় মুক্তি লাগে আমাক মুক্তিকামী আমি সব আমাৰ মৌন প্ৰকাশ কোনো নুশুনে মুক্তিকামী আমি লক্ষজন গতিকে এই মুক্তি বিচাৰো আমি মুক্তি মানে কোৰ পৰা মুক্তি বিচাৰে মই অলপ আগতে কৈ আহিছো যে পৃথিৱীখন দুখালয়ম আশস্তকম ইয়াত ক্ষণস্থায়ী সুখ পোৱা যায় আৰু এটা বস্তু পাৰ্মানেন্টলি পাব দুখ এই দুখৰ পৰা সবকে মুক্তি লাগে শোকৰ পৰা সবকে মুক্তি লাগে এই সুখ দুখ এইবিলাকৰ পৰা যদি কোনোবাই মুক্তি বিচাৰে তেতিয়াহলে তেওঁ কি কৰিব লাগিব তেওঁ এই একাদশী ব্ৰতটো খুব ভালকৈ পালন কৰিব লাগিব এই ছবিটো চাওক যে এওঁ মুক্ত হৈ গৈছে এওঁ দুখ সুখবিলাক তেওঁ গাৰ পৰা আঁতৰি গৈছে তেওঁ একদম আলোকিত হৈ গৈছে আপোনালোকে মন কৰিছেনে ছবিখন আলোকিত এই দুখবিলাক আঁতৰি গ'ল সুখবিলাক আঁতৰি গ'ল কোলাবোৰ নোহোৱা হৈ গ'ল তেওঁৰ তাৰ পৰা আৰু তেওঁ প্ৰকাশমান জ্যোতিষ্মান হৈ গৈছে যে এনেকুৱা যদি কোনোবাই প্ৰকাশমান বা জ্যোতিষ্মান হ'ব বিচাৰে তেতিয়াহলে তেওঁ কি কৰিব লাগিব এই একাদশী ব্ৰতটো পালন কৰিব লাগিব ভালকৈ এইবোৰ হৈছে মেৰিটছৰ সম্পৰ্কে কৈছো আৰু এটা মেৰিটছৰ কথা কওঁ বিষ্ণু ফুলফিল অল ডিজায়াৰ্স আমাৰ বহুত অভিষ্ট থাকে মনত অভিষ্ট থাকে এইটো কৰিম ভুল হওক ভাল হওক আমি বহুত ধৰণৰ প্ল্যানিং কৰো we are very good in planning চৰকাৰৰ 5 বছৰীয়া পৰিকল্পনাহে আমাৰ দৈনিক পৰিকল্পনা শুই উঠিয়েই পৰিকল্পনা আৰম্ভ
বহুতে থিংছ টু ডু এখন কাগজত লিখিবই ধৰে যে মই ৰাতিপুৱা উঠিলোঁ কি কাম কৰিম গতিকে আমাৰ ডিজায়াৰ যিবোৰ সপোন যিবোৰ এইবোৰ ফুলফিল হ'ব কোনে কৰিব একাদশীয়ে কৰিব বিষ্ণুৱে কৰিব যে কৃষ্ণা ফুলফিলছ অল ডিজায়াৰ্ছ কিন্তু আপুনি সাৱধান হ'ব যেতিয়া ডিজায়াৰ কৰিব সেই ডিজায়াৰটো যাতে আপোনাৰ ভুল ডিজায়াৰ নহয় কাৰণ একাদশী কৰি আছে এটা ভুল আপুনি আশা লৈ আছে মনত তেতিয়া আপোনাৰ কি হ'ব your desire will be fulfilled can Krishna will fulfill your desire he is very kind to by that desire sometime you may be in a bad trap সেইকাৰণে আমি অতি সাৱধান হ'ব লাগে যে আমাৰ আকাংক্ষাবিলাক আমাৰ আশাবিলাক আমাৰ অভিষ্টবিলাক যাতে ইতিবাচক হয় তাৰ পাছত আমি ক'ব বিচাৰিছোঁ মই 7টা ইতিমধ্যে ক'লো আপোনাকে চিন্তা নকৰিব এইটো মই অলপ পাছত 30 মিনিটৰ পাছত ইউটিউবত আকৌ আপলোড কৰি দিম যিসকলে দেখা নাই কাৰণ আজি মোক বহুতে কৈছে বিভিন্ন কাম আছে তাৰ মাজতো তেওঁলোকে দুই এজন আহিছে মই ভাল পাইছোঁ এইটোতো আৰু আমাৰ শেষ ইচ্ছা মৃত্যু যে ভয়ংকৰ সত্যটো আৰু ডেথ আমি ইংৰাজীত এটা কথা কওঁ কিবা এটা হ'ব পাৰে নহ'ব পাৰে জন্ম হ'ব পাৰে নহ'ব পাৰে বিয়া হ'ব পাৰে নহ'ব পাৰে জন্ম মৃত্যু বিবাহৰ কথা কৈ আছো জন্ম হ'ব পাৰে নহ'ব পাৰে বিবাহ হ'ব পাৰে নহ'ব পাৰে কিন্তু মৃত্যু হ'বই ইংৰাজীত কয় as sure as death মৃত্যু মান ভয়ংকৰ এটা সত্য আৰু শাস্ত্ৰত এটা কথা লিখা আছে মই আৰু 5 মিনিট সময় আপোনালোকক লৈ আছো শাস্ত্ৰত আৰু এটা কথা লিখা আছে যি কিবা ৰৈ গৈছে কিহত হেল্ল' yes ৰূপজ্যোতি হেল্ল' অকমান মানে ব্ৰেক হৈ আহিছে আজি কিয় বা নাজানো ওকে এনিৱে তো আমি ডেথটো অৰ্থাৎ মৃত্যুটোক আমি খুব ভয় কৰোঁ কাৰণ কিহৰ কাৰণে ভয় কৰোঁ কাৰণ শাস্ত্ৰত লিখিছে মৃত্যুৰ সময়ত 10,000 স্কৰপিয়ন বাইটছ টুগেডাৰ হয় বিশ্বিক 10,000টা আহি আমাক যদি দংশন কৰে imagine if you are bite by 10,000 scorpion then how intolerable it will be for you তো সাংঘাতিক এটা পেইনফুল অৱস্থা হয় আৰু সেই সময়ত এই ছবিটোত চাওক কিছুমান যমৰ দূত আহে আৰু আহি আমাক মৰম কৰি লৈ নাযায় কোবাই পিটি ধৰি বান্ধি চুচৰাই লৈ গুচি যায় এই যে ছবিটোত আমাৰ দুটা ভাগ আছে আপুনি ওপৰখিনি নাই বুলি হ'ব কি তলত দেখিছেনে কেইটামান ভয়ংকৰ ছবি এই ভয়ংকৰ কিজন হ'ল যমদূত তেওঁলোকক যমে পঠাই দিছে অন বিহাফ অফ যম তেওঁলোক আহি আছে কাৰণ মৃত্যুৰ সময়ত গোটেই হিচাপ নিকাচটো থাকে যমৰ হাতত আৰু যমেই দূতবিলাক পঠাই দিয়ে আৰু জাজমেণ্ট এটা দিয়ে টু ব্ৰিং দ্যাট সোল আইদাৰ টু দ্য হেভেন অৰ টু দ্য হেল হেলিক প্লেনেক্স অৰ্থাৎ নৰকলৈ পঠাই দিব নে স্বৰ্গলৈ পঠাই দিব লাগিব এইমতে জাজমেণ্ট হয় গতিকে এই যিমানবোৰ জাজমেণ্ট হ'ব লগা আছে স্বৰ্গত গুজালে কেইদিনমান সুখ পাম তাৰপাছত আকৌ ঘূৰি আহিব লাগিব নৰকত গ'লেতো যাবৰ দিনাৰ পৰাই দুখ পাম এই গোটেইবিলাক বস্তুৰ পৰা আপুনি হাত সাৰিব পাৰিব যদিহে এই যমদূতবিলাকৰ যিমানবিলাক যমদূত আছে সিহঁতক তেওঁলোকক নোহোৱা কৰি বিষ্ণুদূতে আমাক লৈ যাব পাৰে গতিকে যদি আমাৰ মৃত্যুৰ সময়ত বিষ্ণুদূত আহে তেতিয়াহ'লে আমাক কি কৰিব এই যমদূতবিলাকৰ হাতৰ পৰা আমাক বিষ্ণুৱে লৈ গুচি যাব আৰু এই অৱস্থাটো বহুতৰ হয়তো নহ'ব পাৰে যিসকল পৰম ভক্ত তেওঁলোকৰ তাত যমদূত নাহেই বিষ্ণুৰ দূতেই আহিব কিন্তু তথাপিও আমি ধৰি লৈছোঁ আমাৰ অজ্ঞাতে কৰা আমাৰ ভুলৰ কাৰণে জ্ঞাতে কৰা ভুলৰ কাৰণে যদি কিবা কাৰণত আমাৰ হিচাপ নিকাচ ভুল হৈ এওঁলোক আহেও তথাপি যদিহে আমি অহা সোমবাৰৰ একাদশীটো কৰিব পাৰোঁ তেতিয়াহ'লে দ্য টাইম অফ ডেথ Vishnu doots, the messengers of Vishnu Krishna will take back us to Vaikuntha. Vaikuntha শব্দটোৰ অৰ্থটো কৈ দিওঁ কুণ্ঠ মানে হ'ল মিজাৰিছ কুণ্ঠ মানে কি মিজাৰিছ সাধাৰণতে বহুত আছে তাৰ ভিতৰত 4টা
আটাইতকৈ ডাঙৰ মিজাৰীৰ কথা কোৱা হৈছে জন্ম মৃত্যু জৰা ব্যাধি এইকেইটা আটাইতকৈ দুখজনক অৱস্থা বহুতে কয় জন্ম হৈছে হেপী বাৰ্থডে হৈছে এইটো ভাল খবৰ নহয় জন্ম হৈয়ে শিশু এটাই কি কৰে হাঁহে নে কান্দে আপোনালোকে ভাবকচোন কান্দে তাৰমানে সিও এটা দুখৰে চিন আহি পাইছে দেখিছে গোটেইখন পৃথিৱীখন দুখৰ আলয়ত মই আহি পৰিলোঁ জন্ম এটা দুখ লগা অৱস্থা তাৰ পাছত আহিলে ব্যাধি সেইটোতো ক'বই নালাগে সেইটো এটা কুণ্ঠ সেইটো এটা আমাৰ কষ্টদায়ক ব্যাধি তাৰ কাৰণে আমি কিমান পূজা পৰ্বণ আমি কিমান বিভিন্ন জায়গাত অহা যোৱা কৰিব লগা হয় কুণ্ঠা এটা দ্বিতীয় কুণ্ঠা তৃতীয় কুণ্ঠা হ'ল বাৰ্ধক্য ব্যাধি আৰু জৰা মানে হ'ল আমি জড়তা যেতিয়া আহি গ'ল শৰীৰত জড় হৈ গ'ল শৰীৰটো অৰ্থাৎ আমাৰ বাৰ্ধক্য আহিলে চশমা পিন্ধিব লগা হ'ল চুলি বগা হ'ল দাঁত সৰি পৰিলে হাতেৰে চাহকাপ খাওঁতে হাতেৰে গাখীৰ খাওঁতে হাতটো কপা হ'ল খোজ কাঢ়োতে গন্তব্যস্থান পাবলৈ কঠিন হ'ল এইবোৰ জৰা এটা ব্যাধি আৰু তাৰপিছততো আৰু মৃত্যু অৱশ্যে এটা ব্যাধি এই ব্যাধিবোৰ নাথাকে য'ত কুণ্ঠা য'ত নাথাকে তাকেই কয় বৈকুণ্ঠ অৰ্থাৎ তাত এই দুখবোৰ নাই আৰু আপুনি তেনেকুৱা এখন সুখৰ আলয়ত যাবগৈ পাৰিব সুখৰ ঘৰত যাব পাৰিব যদিহে অহা সোমবাৰৰ একাদশীটো পালন কৰে গতিকে আমাৰ প্ৰথম লানি আলোচনা আমি আপোনাক গুচি নাযাব অকমান সময় ৰ'ব 1 মিনিট ৰ'ব দ্বিতীয় লানি আলোচনা আমি অহা কালিলৈ ঠিক একে সময়তে tomorrow we will meet again at 2 p.m. in this Zoom এই সেম লিংকতে আমি আপোনাক লগ পাম আমি পাৰ্ট 2 নিৰ্জলা একাদশী আলোচনা কৰিম দ্বিতীয় লানি আলোচনা আৰম্ভ কৰিম প্লিজ জয়েন আপোনালোকে আকৌ জয়েন কৰিব share this link to friends relatives and well wisher আজি আমাৰ চাৰিজন ভাগ্যৱান মোৰ বাবে ভাগ্যৰ কথা যে চাৰিজন লোক আহি মোক দৰ্শন দিছে আশা ৰাখিছোঁ অহা কালিলৈ আপোনালোকে বাকি সকলোকে ক'ব ঠিক একে সময়তে যেন আহি আমাক দৰ্শন দিয়ে আৰু অহা কালিলৈ বিষয়টো খুব আমোদজনক এটা মনোৰঞ্জক বিষয় এটা মই ৰাখিছোঁ টপিক হাউ টু অবজাৰ্ভ ফাষ্টিং উইথ এ স্মাইল আপুনি যে ফাষ্টিং কৰিব গৈ আছে আপোনাক যে ফাষ্টিং কৰিব দিছোঁ যেটো আৰম্ভণিতে কৈছোঁ বৰ কঠিন হ'ব জেঠৰ মাহ প্ৰখৰ গৰম তাতে পানী খাবও হাক দিয়া হৈছে গতিকে আপোনালোকৰ স্বাভাৱিকতেই মনত অলপমান দুমোজা আহিছে তে মই অহা কালিলৈ আপোনালোকক সৰল এটা উপায় দিম আপোনালোকে কেনেকৈ হাঁহি খালী প্লেটখন চাই থাকিব পাৰিব you will observe this fasting with a smile look at this lady তেওঁ কি কৰিছে আমাৰ যেটো অৱস্থা হয় সাধাৰণতে এই থালিখনত একো নাথাকিলে বৰ দুখ লাগে বহুত সময়ত এই থালিখন বহুতে দলিয়াইও দিয়ে খোৱা বস্তু যদি যথা সময়ত আহি নাপায় ইমান উগ্ৰ হৈ যায় থালি গৈ পেলাই ৱালত চিটিকি পৰেগৈ এওঁ কিন্তু কৰা নাই তাই কি কৰিছে she fast there is nothing in the plate but she is smiling so I'll make you smile I'll try to make you smile with fasting তে আপোনালোকক মই এনেকুৱা অৱস্থা এটা আনিবলৈ চেষ্টা কৰিম মহাকালিলে যাতে আপোনাক হবেও এনেকৈ হাঁহি ফাষ্টিং কৰি খুব আনন্দৰে ইয়াৰ সকলো সুফল ল'বলৈ আপোনালোক সুফল ল'বলৈ সমৰ্থ হয় গতিকে অহা কালি আপোনালোক সকলোকে লগ পাম আৰু মই অলপ আগতেই কৈছোঁ this Zoom meeting will be uploaded in our YouTube channel Nilotpal Hari Katha Amritam just within 30 minutes 30 মিনিটৰ ভিতৰত মই আপোনালোকক এনেকৈ মানে ফিজিক্যালি ভাৰ্চুৱেল প্লেটফৰ্মত আৰু লগ নাপাম তো ওৱান ৱে হৈ যাব আপোনালোকে তথাপি আপোনালোকৰ বন্ধুবৰ্গক ক'ব পাৰিব যদি কোনোবা উপকৃত হৈছে যাতে এই ক্লাছটো শুনে তেওঁলোক উপকৃত হয় গতিকে আজিলৈ ইয়াতে সামৰিছোঁ অহা কালিলৈ আপোনালোকক এই সময়তে লগ পাম এই আশাৰে বিদায় মাগিলোঁ হৰে কৃষ্ণ हरे कृष्णा प्रभु जी हरे कृष्णा हरे कृष्णा हरे कृष्णा हरे कृष्णा ये है ना ये हिंदी में हो सकता है क्या एग्जैक्टली ये क्लास एक्चुअली क्या होगा काल से ये हिंदी में भी ये एक वेबिनार शुरू होगा इस हिंदी में इस क्लास का जो हिंदी रूपांतर होगा तो आप लोग आपका साथ जितना जन हिंदीवासी है हिंदी स्पीकिंग पीपल है उन लोग को बोल दीजिए
कल का समय में आपको बता दूंगा। माता जी, मे आई नो योर नेम, आप कौन है माता जी? मैं मीना कांतिया डिब्रूगढ़ से। हाँ 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 हाँ, ठीक है माता जी। सो आई विल शेयर द लिंक। मैं कल आपको आपका साथ ये लिंक भी भेज दूं। तो आज के गुवाहाटी में जितना जन हम लोग का ये है फ्रेंड्स है, जैसे केजरीवाल प्रभु, सचिन प्रभु, सचिन